আসাম স্টেট আউটসোর্স পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নে বৃহস্পতিবাৰে শিৱসাগৰ নগৰস্থিত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কাৰ্যালয়ৰ চৌহদত অৱস্থান ধৰ্মৰ কাৰ্যসূচী ৰূপায়ণ কৰে। অস্থায়ী বিদ্যুৎ কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ কৰা, অসম চৰকাৰে ঘোষণা কৰা ৫,০০০ পদত অস্থায়ী কৰ্মীক অগ্ৰাধিকাৰ দিয়া, সমান কামৰ বাবে সমমজুৰি ব্যৱস্থা কৰা, কৰ্মৰত অৱস্থাত দুৰ্ঘটনাত পতিত অস্থায়ী কৰ্মচাৰীৰ চিকিৎসা সাহায্য আৰু ক্ষতিপূৰণৰ ব্যৱস্থা কৰা আদি বিভিন্ন দাবীত এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইউনিয়নৰ কৰ্মী তথা বিষয়ববীয়াসকলে চৰকাৰৰ ময়মতালি বন্ধ কৰক, অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰক আদি স্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। আসাম ষ্টেট আউটসোৰ্স পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ সৌজন্যত আজি আমাৰ যি 11 দফীয়া দাবী আছিলে, সেই দাবী আজিলৈকে ধৰক আমাৰ ডিপাৰ্টমেণ্ট বিভাগ তথা অসম চৰকাৰে আজিলৈকে আমাৰ দাবীসমূহৰ প্ৰতি কোনো আজিৰ প্ৰতি চকু তেখেতলোকে দিয়া নাই। তাৰ পৰিপ্ৰেক্ষিততে আজি আমি শিৱসাগৰ চক্ৰ সমূহ চাব ডিভিজনে আজি এই দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ দৰে এনেদৰে কাৰ্যসূচী আজি আমি ল'বলৈ বাধ্য হৈছোঁ। আমি সাধাৰণতে আমি কৰ্মমুখী মানুহ হয়, আমি আন্দোলনমুখী মানুহ নহয়। কিয়নো আমি এতিয়া আন্দোলন কৰিবলগীয়া হৈছে কি চৰকাৰ তথা বিভাগে আমাক আজিলৈকে মাহীয়াই দৃষ্টিৰে চাই আছে। আমি আমাৰ একোজন কৰ্মী ধৰক নিষ্ঠাবান কৰ্মী আজি বছৰ বছৰ ধৰি 10, 15, 20 বছৰ, 5 বছৰ, 6 বছৰৰ পৰা আদি কৰি বহুত দিন ধৰি কাম কৰি আছে, কিন্তু এটা নিম্নতম মজুৰি লৈ পিনে বিভাগে কি কৰিলে, কিছুদিন আগতে ডিচেম্বৰতে মানে আমাৰ কৰ্মীসকলৰ কিছু মানে লিষ্ট বছৰ হিচাপত বিভাগ কৰি এটা ন্যূনতম মজুৰি ব্যৱস্থা কৰি পিনে ধৰক সিমানতে সীমাবদ্ধ ৰাখিলে। আৰু এটা কথাই মানে কি আমাক ডিপাৰ্টমেণ্টে বৰ্তমান আৰু সেইটো অৰ্ডাৰৰ পৰিপ্ৰেক্ষিতত আকৌ নতুনকৈ অৰ্ডাৰ উলিয়াই আমাক 90 দিন কামত খটুৱাই পিনে 89 দিনৰ এটা পাৰিশ্ৰমিক দি পিনে আমাক ৰাখি আমাৰ ল'ৰাখিনিক মানে এটা এনেকুৱা ধৰণৰকৈ মানে গাধ খটন দুই আদিক খটুৱাই পিনে আমাক বৰ্তমানলৈকে মানে কৰি আছে। কিন্তু আমি অত দিনৰ পৰা মানে বহুত দিনৰ আগৰ পৰা আমি মুখ্যমন্ত্ৰী মহোদয় তথা আমাৰ শক্তিমন্ত্ৰী ডাঙৰীয়ানী আমাৰ তথা বিভাগক আমি বহু কিবাৰ অনুনয় বিনয় আমি ধৰক মেমৰিণ্ডামৰ পৰা আদি কৰি বহুখিনি আমি তেখেতলোকক কাগজ পত্ৰ দি মেলি তেখেতলোকক বহুত কিবা আমাৰ সমস্যাবোৰৰ বিষয়ে দৃষ্টিগোচৰ কৰাবলৈ চেষ্টা কৰি আছিলোঁ। কিন্তু আজি কোপতি মানে তেখেতলোকৰ দৃষ্টিগোচৰ হোৱা একদম একেবাৰে পৰিলক্ষিত হোৱা নাই। তাৰ পৰিপ্ৰেক্ষিততে আজি আমি এনেদৰে বহিবলৈ আজি বাধ্য হৈছোঁ। আৰু আমি শক্তিমন্ত্ৰী তথা অসম চৰকাৰ তথা ডিপাৰ্টমেণ্টক আমি আজি আমাৰ এই ধৰ্ণাস্থলীৰ পৰা আমি এটা কথাই ক'ব বিচাৰিছোঁ যে অনাগত দিনত যদি খুব কম সময়ৰ ভিতৰতে যদি তেখেতলোকে আমাৰ এই অস্থায়ী কৰ্মীবিলাকৰ চাকৰিটো নিয়মীয়াকৰণ কৰাৰ ক্ষেত্ৰত যদি তেখেতলোকে সুদৃষ্টি নেপেলায়, আগন্তুক দিনত আমি ইয়াতকৈ অধিক মানে জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।